অনুষ্ঠিত হোৱা বিহু কৰ্মশালা আজি সামৰণি অনুষ্ঠিত উপবংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা যি বিহু কৰ্মশালা নিশাৰ ভাগতো এক লোককৰ্ণ পৰিৱেশ বিৰাজমান হৈছে। মই সতীৰ্থই দেখুৱাব এক লোককৰ্ণ পৰিৱেশ বিহু কৰ্মশালা কণমানি চেমনীয়াৰ পৰা যুৱতীসকলো আহি এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে। 7 দিনীয়া যি বিহু কৰ্মশালা উপবংশৰ যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালা যুৱকসকলৰ লগতে যথেষ্টসকল উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে। আমি লগ পাইছোঁ SC মৰ্চাৰ উপসভাপতিগৰাকী প্ৰকাশ চন্দ্ৰ দাসক। আমি তেখেতৰ পৰা কিছু মন্তব্যলৈ চেষ্টা কৰিম। উপবংশৰ যুৱ ঐক্য মঞ্চ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি বিহু কৰ্মশালাত নিশাৰ ভাগতো এক লোককৰ্ণ পৰিৱেশ বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত 7 দিনীয়া এই বিহু কৰ্মশালাৰ জৰিয়তে এই অঞ্চলৰ নতুন প্ৰজন্মক বিহুক সঠিক ৰূপত উপস্থাপন কৰাৰ ক্ষেত্ৰত যি প্ৰশিক্ষণ ব্যৱস্থা কৰিছে তাৰ কাৰণে উপবংশৰ সমন্বয় যুৱ ঐক্য মঞ্চক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা পুনতে মই জ্ঞাপন কৰিছোঁ। আৰু ৰঙালীৰ নিচিনাকৈ সকলো মানুহৰ মন অন্তৰ যাতে ৰঙীন হৈ উঠে তাৰ কাৰণে মই সকলোৰ কাৰণে শুভ কামনা কৰিছোঁ। কাৰণ অসমীয়া মানুহৰ স্বাভিমান লগত জড়িত এই ৰঙালী উৎসৱ, এই উৎসৱে অসমীয়া মানুহক সমন্বয় প্ৰতিটো জাতি জনগোষ্ঠীক নতুন ৰূপত নতুন শক্তিৰে বহাগ মাহতে সকলোৱে আহৰণ কৰে। গতিকে ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ নিচিনাকৈ যে বহাগ এটি মাহ নহয়, বহাগ এটা ঋতু নহয়, অসমীয়া জাতিৰ আয়ুস ৰেখা। এই আয়ুস ৰেখাক সঠিকভাৱে আমি উপস্থাপন কৰিব লাগিব আৰু তাৰ কাৰণে এনেধৰণে নতুন প্ৰজন্মক বিহুৰ প্ৰশিক্ষণ দি বিহুৰ সুৰক্ষিত মৰ্যাদা জীয়াই ৰখাটো আমাৰ প্ৰতিটো অসমীয়া প্ৰতিটো মানুহৰ এটা দায়িত্ব আৰু প্ৰতিটো অনুষ্ঠান প্ৰতিটো বিহু আজি কমিটি আছে সকলো এটা দায়িত্ব। এই দায়িত্ব উপবংশৰ ৰাইজৰ লগতে সমন্বয় ঐক্য মঞ্চই সেই দায়িত্ব পালন কৰিছে। গতিকে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়ে আমাৰ পৰিচয়, এয়ে আমাৰ স্বকীয়তা আৰু এই স্বকীয়তা আমি আমাৰ মাজতে আমাৰ নতুন প্ৰজন্মক ভাল ধৰণে প্ৰশিক্ষণ দি আমি জীয়াই ৰাখিব লাগিব আৰু সেইটো অসমীয়া জাতিৰ সদায় স্বাভিমান হিচাপে আমি মানি গৈ থাকিব পাৰিম। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ SC মৰ্চাৰ সভাপতিগৰাকী প্ৰকাশ চন্দ্ৰ দাসক। কিছু সামগ্ৰী পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থই। চেমনীয়াৰ পৰা আদি কৰি যুৱতীসকলেও এই বিহু কৰ্মশালাত নিশাৰ ভাগত এক লোককৰ্ণ হৈছে। দেখুৱাব লোককৰ্ণ পৰিৱেশ উপবংশৰ যুৱ ঐক্য মঞ্চৰ উদ্যোগত উপবংশৰ যুৱ ঐক্য মঞ্চৰ সমন্বয় যুৱ ঐক্য মঞ্চ অনুষ্ঠিত হোৱা এই বিহু কৰ্মশালাৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা 7 দিনীয়া যি বিহু কৰ্মশালা অনুষ্ঠিত হৈ আছে। আমি কিছু বিহুৰ মাজলৈ যাব বিচাৰিছোঁ। আমি আমি উপবংশৰ যুৱ ঐক্য সমন্বয় যুৱ মঞ্চৰ উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ পৰা আমি কিছু মানুহলৈ আজি সামৰণি অনুষ্ঠান এক লোককৰ্ণ পৰিৱেশ কণমানি চেমনীয়াৰ পৰা যুৱতীসকল প্ৰায় 3 শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। কি হয়, আমি উপবংশৰ 7 দিনীয়া বিহু কৰ্মশালা আয়োজন কৰিছোঁ। আজি সামৰণি অনুষ্ঠানত প্ৰায় 4 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি ৰাইজৰ সহাৰি আমি আনন্দিত হৈছোঁ। ইয়াক সহযোগ কৰিলে আমি বিশ্বৰ বিহুটো এনেকৈ কৰি দিব পাৰে, তাৰ কাৰণে আমি এই ক্ষুদ্ৰতম প্ৰয়োগ কৰিছোঁ। ৰাইজৰ যে সহযোগ আমি কৰিম বুলি কাইলৈ গৰু বিহু, আজি হ'ল উৰুকা, কিবা যেন ব্যতিক্ৰম। হয়, বিহু আমি কেনেকৈ উদযাপন কৰিব লাগে তাৰ ক্ষুদ্ৰতম প্ৰয়োগ। ইয়াৰ পৰা এইখন মঞ্চৰ পৰা যদি এই মঞ্চৰ পৰা যদি কণ ছাত্ৰীসকলে বিহুটো যেনেকৈ চাদৰ মেখেলা পিন্ধিছে ধুনীয়াকৈ, চাদৰ মেখেলা কেনেকৈ পিন্ধিব লাগে, অসমৰ সাজপাৰ কেনেকৈ পৰিধান কৰিব লাগে, আমাৰ গগনা কি, কপৌ ফুল কি, এই বস্তুবিলাক শিকাৰ কাৰণে আমি এই উপবংশৰ সমন্বয় যুৱ ঐক্য মঞ্চই এই ক্ষুদ্ৰতম প্ৰয়াস কৰিছোঁ। আৰু গৰু বিহু, কাইলৈ গৰু বিহু
বিহু মানুহ বিহু তেনেধৰণৰ 7 দিনীয়া বিহু আমাৰ আয়োজন হ'ব আমি ঠিক তেনে আৰু এক পাক বিহু ইয়াতে আয়োজন কৰিছোঁ হয় নিশ্চয়কৈ ধন্যবাদ জনাইছো যুৱ পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা আমি কিছু বিহু কেতে কি মিঠা মাত ককাইতি ঐ লাগে দে বিহু বিহু তোমাৰ গাত বিহু বিহু তোমাৰ গাত আজি আমি আপোনালোকৰ কাষলৈ আহিব বিচাৰিছো কেনেকুৱা এটা পৰিৱেশ আপোনালোকে দেখিছে ইয়াৰ বাতাবৰণ কেনেকুৱা খুব সুন্দৰ ইয়াৰ যি বংশবাসী ৰাইজৰ যিটো সহযোগ আৰু যি ইয়াৰে ঐক্য মঞ্চৰ যি যুৱ মঞ্চৰ সহযোগ খুবেই ভাল লাগিছে ইয়াতে আপোনালোকে যিটো ইয়াৰ মানে পৰিৱেশটো আপোনালোকে দেখিছে আৰু খুব ভাল লাগিছে এনেকে ইয়াতে দুটা গ্ৰুপ কৰিছো এটা হৈছে মই সৰু গ্ৰুপ আৰু এটা ডাঙৰ গ্ৰুপ গতিকে আপোনালোকে দেখুৱাই গৈয়ে আছে ৰাইজে গমেই পাব আৰু এই এসপ্তাহ আমি কৰ্মশালাত যোগদান কৰিছো নিশ্চয়কৈ ধন্যবাদ জনাইছো অভিজ্ঞ প্ৰশিক্ষকগৰাকীক দেখুৱাব লোকে লোকৰণ্য পৰিৱেশ বিৰাজমান হৈছে নিশাৰ ভাগত আমি লগ পাইছো কেইবাগৰাকীও এই বিহু কৰ্মশালা সামৰণি অনুষ্ঠানত আহি উপস্থিত হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম কেনেকুৱা এটা পৰিৱেশ নিশাৰ ভাগত সঁচাকৈ বহুত সুন্দৰ পৰিৱেশ এনেকুৱা এটা পৰিৱেশ মানে পাই খুবেই আনন্দিত হৈছোঁ লোকে লোকৰণ্য হৈ আছে পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালা সুন্দৰ পৰিৱেশ তেখেতসকলে সুন্দৰভাৱে এই কৰ্মশালা আয়োজন কৰিছে মই সমূহ পৰীক্ষাৰ্থীকে শুভেচ্ছা জনাইছোঁ আহি থকা দিনবোৰত তেখেতসকলে এই জাতীয় অনুষ্ঠানটো আগুৱাই লৈ যায় এই আশা কৰিছোঁ মাতৃভাষী মনোৰঞ্জন দাসক এই চাগতে মই ধন্যবাদ জনাইছোঁ এনেকুৱা ধুনীয়া এটা প্ৰগ্ৰাম তেওঁ কৰাৰ বাবে যিখিনি আমাৰ বাপতি গ্ৰহণক এনেকুৱা আগুৱাই নিয়াৰ বাবে আমাৰ আজি সৰু বাচ্চাখিনিয়ে যিখিনি প্ৰশিক্ষণ কৰি এইখিনি জনা হৈছে তাৰ বাবে মনোৰঞ্জনক ধন্যবাদ তেওঁৰ লগতে কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ এই উপস্থিত হৈছিলে কেইবাগৰাকীও আমি দেখুৱাইছিলো এক লোকে লোকৰণ্য হৈ আছে পূব বংশৰ যুৱ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ যি সামৰণি অনুষ্ঠান আমি ইউনিভাৰ 24ত দৰ্শকসকলক দেখুৱাৰ বাবে এই স্থানত উপস্থিত হৈছো হাজোৰ পৰা মই মৃদুল মজুমদাৰ ইউনিভাৰ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে